हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडेंट चैनल। तो आजर भिडिओ मैं तुम्हारा षष्ठ श्रेणी जी तुम्हारा समाज विचित्रार पार्ट नम्बर तुम्हारा 3 भू अवयव और मानु। ठीक है। तो आजर भिडिओ मैं तुम्हारा चैप्टार भर तुम्हारा कि भितर क्वेश्चन आछे। ठीक है। और तुम्हारा मैं पाठभित्तिक क्वेश्चन आलोचना कराई दिम। एबार तुम्हारा पाठभित्तिक क्वेश्चन और लगते तुम्हारा और एटा भाग आछिल। ठीक है। द्वितीय भाग तुम्हारा एटा किताब आछे। एटु तुम्हारा प्रथम भाग, एटु तुम्हारा द्वितीय भाग। ठीक है। तो तुम्हारा द्वितीय भाग जो तुम्हारा 3 नम्बर चैप्टार आछिल, 3 नम्बर चैप्टार तुम्हारा एटु। ठीक है। भू अवयव और मानु এই কিতাপটার ভিতরে তোমালোকৰ যি কোশ্চেন আছে এইবোৰ মই তোমালোকক সলিউশন কৰি দিম। ঠিক আছে। এইবোৰ মই তোমালোকক সলিউশন কৰি দিম। তো প্ৰথমত মই তোমালোকক এই পাঠটিৰ ভিতৰৰ কোশ্চেন বা সলিউশন কৰি দিম। প্ৰথমত ভিতৰৰ কোশ্চেনবোৰ মই তোমালোকক দেখুৱাই দিম আৰু অৰ্থাৎ তোমালোকক দাগ দি দিম আৰু তোমালোকক মই এই পাঠভিত্তিক কোশ্চেনবোৰ আলোচনা কৰি দিম আৰু শেষত মই তোমালোকৰ এই কিতাপটোৰ যি কোশ্চেন আছে তোমালোকৰ পাৰ্ট 3 এই সকলোবোৰ কোশ্চেন মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। তো আমি প্ৰথমে তোমালোকৰ এইটো চেপ্টাৰত থকা ভিতৰুৱা কোশ্চেনবোৰ আলোচনা কৰা আহা। ঠিক আছে। তোমালোকে পেজ নম্বৰ বাহিৰ কৰিবা 17। ঠিক আছে। মই তোমালোকক প্ৰথমৰ পৰা দেখুৱাই দিম পাৰ্ট 3 ভূ অবয়ব আৰু মানৱ। তো তোমালোকে পেজ নম্বৰ 17 বাহিৰ কৰিবা। প্ৰথমতে তলত তোমালোকৰ এটা কোশ্চেন হ'ব পাৰে এইটো। ঠিক আছে। মই তোমালোকক পেজ নম্বৰটো দেখুৱাই দিছো। এইটো তোমালোকৰ পেজ নম্বৰ, এইটো তোমালোকৰ পেজ নম্বৰ। তো ইয়াতে তোমালোকৰ কোশ্চেন কি হ'ব যে এই ভাগটো এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওশেনিয়া, এণ্টাৰ্কটিকা। ঠিক আছে। এই মহাদেশ কেইখনক লৈ গঠিত। তো কোশ্চেন কি হ'ব যে মহাদেশ কেইটা আৰু কি কি। ঠিক আছে। মহাদেশ কেইটা আৰু কি কি তোমালোকে নাম্বাৰ মনত ৰাখিবা আৰু কোনটো মহাদেশ ডাঙৰ সৰু এইবোৰ তোমালোকে পঢ়িব। ঠিক আছে। মই তোমালোকৰ ভিতৰত আলোচনা কৰাই দিম কোনটো মহাদেশ আটাইতকৈ সৰু, কোনটো মহাদেশ ডাঙৰ। ঠিক আছে। মাটিকালি হিচাপত তো তোমালোকে ইয়াৰ পৰা কি কোশ্চেন আহিব পাৰে তোমালোকৰ ইয়াৰ পৰা যে মহাদেশ কেইটা আৰু কি কি। ঠিক আছে। তাৰপিছত তোমালোকে পেজ নম্বৰ বাহিৰ কৰিবা 18। ঠিক আছে। তোমালোকে 18 পেজ নম্বৰ তোমালোকে চোৱা ইয়াতে 18 পেজ নম্বৰত তোমালোকে পৰ্বতমালাটো পঢ়িবা, মাউণ্টেইন ৰেঞ্জ। ঠিক আছে। পৰ্বতমালা বুলিলে কি বুজা তোমালোকৰ কোশ্চেন হ'ব পাৰে। তো তোমালোকে ইয়াৰ পৰা পঢ়িবা যে পৃথিৱীৰ স্থলভাগতে যে কেৱল পৰ্বত পাহাৰ আছে এনে নহয়, সাগৰ মহাসাগৰৰ তলিতো এনে উচ্চ ভূমি থাকিব পাৰে কৈছে। সেইবোৰ পানীত ডুব গৈ থাকে বাবে আমি দেখা নাপাওঁ। আকৌ একেলগে শাৰী শাৰীকৈ থকা দীঘলীয়া পৰ্বতৰ সমষ্টিক পৰ্বতমালা বোলে। তোমালোকক যদি 1 মাৰ্কৰ কোশ্চেন দিয়ে যে পৰ্বতমালা বুলিলে কি বুজা 1 মাৰ্ক যদি তোমালোকৰ দিয়ে। ঠিক আছে। তোমালোকৰ কোশ্চেনটোত যদি 1 মাৰ্ক থাকে তেনেহ'লে তোমালোকে ইয়াৰ পৰা লিখিবা যে একেলগে শাৰী শাৰীকৈ থকা দীঘলীয়া পৰ্বতৰ সমষ্টিক পৰ্বতমালা বোলে। আৰু যদি 2 বা 3 মাৰ্ক থাকে তোমালোকে ইয়াৰ পৰা লিখিবা। ঠিক আছে। চুটিকৈ হ'লে তোমালোকৰ ইয়াৰ পৰা লিখিবা আৰু যদি তোমালোকক ডাঙৰকৈ লিখিব কয় তোমালোকে ইয়াৰ পৰা লিখিবা। হৈ গ'ল। তাৰপিছত তোমালোকে পেজ নম্বৰ 19 বাহিৰ কৰিবা। ইয়াতো আমাৰ কোশ্চেন হ'ব পাৰে পেজ নম্বৰ 19। ঠিক আছে। ওপৰত তোমালোকে চাবা ইয়াতে কি দিছে যে পৃথিৱীৰ বেছিভাগ প্ৰধান নদীৰেই উৎপত্তি স্থল হৈছে পৰ্বতৰ হিমবাহ আৰু নিজৰা। ঠিক আছে। তোমালোকৰ কোশ্চেন হ'ব পাৰে 1 মাৰ্কৰ কোশ্চেন যে পৃথিৱীৰ নদীবোৰৰ উৎপত্তি স্থল ক'ত বা ক'ৰ পৰা নদীবোৰৰ উৎপত্তি হৈছে। তোমালোকে উত্তৰ লিখিবা হিমবাহ বা পৰ্বতৰ হিমবাহ বা নিজৰা। ঠিক আছে। তোমালোকৰ 1 মাৰ্কৰ কোশ্চেন হ'ব পাৰে। আৰু এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকৰ ঝুম খেতি কাক বোলে। মই তোমালোকক একেবাৰে শ্বৰ্টকৈ কৈ দিছোঁ। তোমালোকে কিতাপৰ পৰা ইয়াৰ পৰা লিখিবা। যদি কিতাপৰ পৰা লিখে আৰু মই কৈ দি আছোঁ মুখতে তোমালোকে লিখি লোৱা যে পৰ্বতৰ ঢালত কৰা খেতিক আমি ঝুম খেতি বুলি কওঁ। ঠিক আছে। বা পৰ্বতৰ ঢালত কৰা খেতিক ঝুম খেতি বুলি কোৱা হয়। ঠিক আছে। এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে তোমালোকে মই যেটো কৈছোঁ এইটো লিখিবা আৰু যদি তোমালোকৰ ভাল নালাগে তোমালোকে ইয়াৰ পৰা লিখিবা যে পাহাৰীয়া এঢলীয়া ঢালত হাবি বন মকলাই মানুহে ধান, গম, আলু, কচু, ফল মূল আদিৰ খেতি কৰে। এনেদৰে পাহাৰৰ অঞ্চলত কৰা অস্থায়ী খেতিক ঝুম খেতি বোলে। তোমালোকে এইটো লিখিব পাৰা বা মই যেটো কথা কৈছোঁ যে পৰ্বতৰ ঢালত কৰা খেতিক আমি ঝুম খেতি বুলি কোৱা হয়। ঠিক আছে। বা তোমালোকে এনেকৈ লিখিবা যে পৰ্বতৰ ঢালত কৰা খেতিক ঝুম খেতি বোলে। ঠিক আছে। 1 মাৰ্কৰ কাৰণে তো তোমালোকৰ ঝুম খেতি হৈ গ'ল। এতিয়া তোমালোকে তলত আহিবা মালভূমি। ঠিক আছে। এইটো তোমালোকে পঢ়িবা মালভূমি কাক বোলে। তোমালোকে ইয়াৰ পৰা পঢ়িবা মালভূমি। 1 মাৰ্কৰ কোশ্চেন দিলে ইয়াৰ পৰা লিখিবা। ঠিক আছে। মালভূমিটো পঢ়িবা। তোমালোকে পেজ নম্বৰ কিমান আছিল তোমালোকৰ 19। আৰু তোমালোকে ইয়াৰ পৰা এটা
কুৱেশ্যন পঢ়িবা খালী ঠাই দিব পাৰে তোমালোকৰ এইটো যে মালভূমিসমূহ খনিজ পদাৰ্থৰ দেশ তোমালোকক কুৱেশ্যন দিব পাৰে তোমালোকৰ এইখিনি কুৱেশ্যনত তোমালোকৰ লিখা থাকিল আৰু এইখিনি তোমালোকৰ দেশ থাকিল দেশ দি তোমালোকৰ ক'ব যে খালী ঠাই পূৰ কৰা কি হ'ব যে মালভূমি খনিজ পদাৰ্থৰ ভঁৰাল ঠিক আছে বা তোমালোকৰ ইয়াতো দেশ দিব পাৰে যে দেশ খনিজ পদাৰ্থৰ ভঁৰাল কি খনিজ পদাৰ্থৰ ভঁৰাল মালভূমি ঠিক আছে তোমালোকে এই কুৱেশ্যনটো খালী ঠাই দিব পাৰে তাৰপিছত ইয়াতে কি দিছে যে আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয় তো তোমালোকৰ কুৱেশ্যন কেনেকৈ হ'ব যে আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমিত বা তোমালোকৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব যে আগ্নেয়গিৰিৰ ফলত কোন খেতি বেছিকৈ ফলদায়ক তোমালোকে উত্তৰটো মনত ৰাখিব যে কপাহ খেতি হয় ঠিক আছে আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয় ঠিক আছে কপাহ খেতি তোমালোকে মনত ৰাখিবা যে য'ত আগ্নেয়গিৰি হ'ব তত কপাহ খেতি বেছিকৈ ফলন হ'ব কপাহ খেতি ঠিক আছে তাৰপিছত তোমালোকে পেজ নম্বৰ 20 ভাইট কৰিবা তো তোমালোকে এই বাকচটো পঢ়িবা মই বাকচটো পঢ়িছোঁ ইমান ইম্পৰ্টেণ্ট নাই তোমালোকে তথাপি পঢ়িবা কি কৈছে পাহাৰ কি কৈছে অসমৰ পাহাৰীয়া অঞ্চল তোমালোকে এইটো পঢ়িবা ঠিক আছে ইয়াত আহিব পৰা কুৱেশ্যন ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নাই তোমালোকে তথাপি এবাৰ ৰিডিং মাৰিবা ঠিক আছে মই পঢ়িছোঁ নাই ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে সমভূমিটো পঢ়িবা প্লান সমভূমি কাক বোলে জেনেৰেলি নাহে তথাপি তোমালোকে পঢ়ি ল'বা সমভূমি ঠিক আছে সমভূমি বুলি কোৱা হয় সাধাৰণতে ভূপৃষ্ঠৰ সমতল ঠাইবোৰক সমভূমি বোলে তোমালোকে এইটো নিজেই পাবা ঠিক আছে প্লান তোমালোকে এইটো পঢ়িবা তাৰপিছত এইফালে তোমালোকৰ 21 পেজ তোমালোকে ভাইট কৰিবা এইটো ইয়াত কি দিছে যে আফ্ৰিকা সাহাৰা মৰুভূমিত দিনৰ ভাগত তাপমাত্ৰা 50% চেলচিয়াছতকৈ অধিক হয় ইয়াত কি দিছে তোমালোকক যে আফ্ৰিকা সাহাৰা মৰুভূমিত দিনৰ ভাগত তোমালোকৰ এই কুৱেশ্যনটো নাহে সৰি তোমালোকে এইটো নপঢ়িব নালাগে তাৰপিছত তোমালোকৰ উপত্যকা কাক বোলে ঠিক আছে এইটো তোমালোকৰ আহিব পাৰে ভেলি উপত্যকা কাক বোলে তোমালোকে এইটো পঢ়িবা মই তোমালোকক কৈ দিছোঁ ক'ৰ পৰা পঢ়িবা তোমালোকে ইয়াৰ পৰা এই সাধাৰণতে দি আছে ইয়াৰ পৰা কি দিছে সাধাৰণতে দুলানি উচ্চভূমিৰ মাজত ইফালে তোমালোকৰ পেজ নম্বৰ 22 দি আছে ওপৰত তোমালোকে চাবা নদী বা হিমবাহে সৃষ্টি কৰা দীঘলীয়া নিম্নভূমিকে উপত্যকা বা ভেলি বোলে ঠিক আছে তোমালোকে এইটো পঢ়িবা 1 মাৰ্কৰ কাৰণে তোমালোকে পঢ়িবা তাৰপিছত তোমালোকে 22 পেজৰ শেষত তোমালোকে চাবা এই বাকচটো শেষত পাবা আৰু বাকচটো তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ পৰা কিন্তু তোমালোকৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে ইয়াতে দিয়া আছে যে বৰাক শব্দটো ডিমাছা ভাষাৰ বুঢ়া আৰু ক্ৰো শব্দৰ পৰা আহিছে ঠিক আছে তোমালোকৰ কুৱেশ্যন কি হ'ব যে বৰাক শব্দটো কৰ পৰা আহিছে ঠিক আছে তোমালোকৰ এইটো কুৱেশ্যন হ'ব পাৰে আৰু তোমালোকৰ কুৱেশ্যন দিব পাৰে যে বৰাক শব্দটো কৰ পৰা আহিছে আৰু তাৰ মানে কি ঠিক আছে তোমালোকক ইয়াতে দি আছে বুঢ়া মানে হ'ল ভাগৰ হোৱা আৰু কুৰু মানে হ'ল বৈ যোৱা ঠিক আছে এইটো কিন্তু তোমালোকৰ কুৱেশ্যন আহিব পাৰে আৰু এটা তোমালোকৰ কুৱেশ্যন হ'ব পাৰে এইবুলি তোমালোকৰ যদি ক্লাছ টিচাৰে কুৱেশ্যন তোমালোকৰ কাটে তোমালোকৰ এই কুৱেশ্যনটো দিব পাৰে যে শ্ৰীভূমিক আগৰ কি কৈছে তোমালোকক ব্ৰেকত দি আছে যে শ্ৰীভূমি আগৰ কৰিমগঞ্জ তোমালোকৰ কুৱেশ্যনটো দিব পাৰে যে শ্ৰীভূমিৰ পুৰণি নাম কি আছিল কৰিমগঞ্জ ঠিক আছে ভিতৰৰ কুৱেশ্যন তোমালোকে এনেকৈ কৰি দিব তাৰপিছত ইয়াতে দিছে যে বৰাক উপত্যকাৰ লোকসকলৰ প্ৰধান জীৱিকা কৃষি ঠিক আছে এইটো কুৱেশ্যন দিব পাৰে যে বৰাক উপত্যকাৰ লোকসকলৰ প্ৰধান জীৱিকা কি কৃষি ঠিক আছে এই দুটা কুৱেশ্যন হ'ব মুঠতে তোমালোকৰ এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট এইটো যে বৰাক শব্দটো কৰ পৰা আহিছে ঠিক আছে এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকৰ আহিব বৰাক শব্দটো কৰ পৰা আহিছে ঠিক আছে আৰু বৰাক উপত্যকাৰ লোকসকলৰ প্ৰধান জীৱিকা কি কৃষি ঠিক আছে তো তোমালোকে এটা কথা মনত ৰাখিবা যে আমাৰ ভাৰতবৰ্ষৰ বেছিভাগ মানুহৰেই আমাৰ জীৱিকা কৃষিয়ে হ'ব ঠিক আছে আৰু এতিয়া তোমালোকক কি দিছে অনুশীলনী 1 তোমালোকক মই এই কুৱেশ্যনবোৰ আলোচনা কৰাই দিম মই তোমালোকক প্ৰথমে ভিতৰৰ কুৱেশ্যনবোৰ আলোচনা কৰাই দি আছোঁ প্ৰথমে মই তোমালোকক ভিতৰৰ কুৱেশ্যনবোৰ আলোচনা কৰাই দিম তাৰপিছত মই তোমালোকক অনুশীলনী কুৱেশ্যন আৰু তাৰপিছত মই তোমালোকক এই কিতাপটোৰ কুৱেশ্যন আলোচনা কৰাই দিম ঠিক আছে তো আমি প্ৰথমে ভিতৰৰ কুৱেশ্যনবোৰ আলোচনা কৰোঁ ঠিক আছে তোমালোকে 23 পেজ নম্বৰ বাহিৰ কৰিবা ইয়াতে তোমালোকৰ কুৱেশ্যন হ'ব যে পৃথিৱীৰ ভিতৰত বৃহত্তম মহাসাগৰ কোনটো বৃহত্তম আৰু গভীৰতম মহাসাগৰ হৈছে আমাৰ প্ৰশান্ত মহাসাগৰ ঠিক আছে এইটো তোমালোকে ইয়াতে কুৱেশ্যন আহিব পাৰে প্ৰশান্ত মহাসাগৰতকৈ ডাঙৰ বৃহত্তম মহাসাগৰ ঠিক আছে তাৰপিছত তোমালোকে ইয়াতে দিছে তোমালোক গভীৰতাটো তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা কি কৈছে প্ৰশান্ত মহাসাগৰ বৃহত্তম আৰু গভীৰতা তোমালোকৰ গভীৰতাটো ইয়াৰ পৰা পঢ়ি ল'বা 2984 মিটাৰ ঠিক আছে যে ইয়াৰ গভীৰতা কি বা ইয়াৰ গভীৰতা কিমান ঠিক আছে তোমালোকৰ কুৱেশ্যন হ'ব যে প্ৰশান্ত মহাসাগৰৰ গভীৰতা কিমান এইটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে তোমালোকে এইটো পঢ়িবা
ঠিক আছে। উপসাগৰ কাক বোলে তোমালোকে ইয়াতে দি আছে। মহাসাগৰবোৰৰ কিছুমান বিশেষ অংশক আকৌ সাগৰ বা উপসাগৰ বুলি কোৱা হয়। তোমালোকে এনেই পঢ়ি ল'বা। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ইম্পৰ্টেণ্ট হৈছে এইটো যে কি কৈছে প্ৰশান্ত মহাসাগৰৰ গভীৰতা কিমান। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে ইফালে 24 পেজ বাহিৰ কৰিবা। ঠিক আছে, 24 তোমালোকৰ ইয়াতে কুৱেশ্যন হ'ব অৱবাহিকা বুলিলে কি বুজা। ভিতৰৰ কুৱেশ্যন, এইটো কুৱেশ্যন আহিব পাৰে। অৱবাহিকা, তাৰপিছত উৎস, ঠিক আছে, চ'ৰ্চ উৎস তোমালোকৰ এই কুৱেশ্যনবোৰ আহিব পাৰে। তোমালোকে এইবোৰ পঢ়ি ল'বা ইয়াৰ পৰা। অৱবাহিকা তোমালোকে ইয়াৰ পৰা পঢ়িবা। ঠিক আছে, অৱবাহিকা তোমালোকে ইয়াৰ পৰা পঢ়িবা আৰু উৎস তোমালোকে ইয়াৰ পৰা পঢ়িবা। ঠিক আছে, ইয়াৰ পৰা ইয়ালৈ আৰু অৱবাহিকা ইয়াৰ পৰা ইয়ালৈ। ঠিক আছে, তাৰপিছত তোমালোকৰ পেজ নম্বৰ 25 বাহিৰ কৰিবা। ঠিক আছে, সিক্তভূমি তোমালোকে পঢ়িব পাৰা, ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো। সিক্তভূমি বুলিলে কি বুজা, ইয়াৰ পৰা পঢ়িবা। তাৰপিছত তোমালোকৰ ইফালে কি দিছে যে ৰাছিয়াৰ বৈকাল হ্ৰদ পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ কোন দেশত অৱস্থিত, তোমালোকৰ কুৱেশ্যন হ'ব পাৰে। ৰাছিয়াত। ঠিক আছে, পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ ৰাছিয়াত আৰু এইটো কি বৈকাল হ্ৰদ। তোমালোকে এইটো মনত ৰাখিবা। ঠিক আছে, কুৱেশ্যন হ'ব পাৰে। তাৰপিছত তোমালোকে পেজ নম্বৰ 26 বাহিৰ কৰিবা। ৰিভাৰ আইচলেণ্ড, বদ্বীপ কাক বোলে তোমালোকে পঢ়িবা এইটো। ঠিক আছে, বদ্বীপটো তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা, বদ্বীপ। তাৰপিছত তোমালোকৰ পেজ নম্বৰ তোমালোকে আমাৰ ভিতৰৰ কুৱেশ্যন এইখিনিয়ে। ঠিক আছে, ইফালে আমাৰ আৰু ভিতৰৰ কুৱেশ্যন নাই। ঠিক আছে, তোমালোকে এই বাকচটো তথাপিও ৰিডিং মাৰিবা আৰু মই তোমালোকক এতিয়া পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকক মই প্ৰথমে অনুশীলনী 1ৰ কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। ঠিক আছে, তাৰপিছত মই তোমালোকৰ পাৰ্ট 2 যিটো কিতাপ আছিলে এইবোৰৰ কুৱেশ্যন আলোচনা কৰাই দিম। ঠিক আছে, তো এতিয়া আমি অনুশীলনী 1ত থকা কুৱেশ্যনবোৰৰ উত্তৰ পঢ়িম। ঠিক আছে, প্ৰথম কুৱেশ্যন কি দিছে যে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ব দেখা যায়। উত্তৰ দি আছে পৃথিৱীৰ স্থলভাগত প্ৰধান ভূ অৱয়বৰ দেখা যায়। ঠিক আছে, তো তোমালোকক খ নম্বৰ কুৱেশ্যন দিছে যে স্থলভাগত পোৱা প্ৰধান ভূ অৱয়বৰ নাম লিখা। তোমালোকৰ উত্তৰ ইয়াতে দি আছে। তোমালোকে চাবা পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, তাৰপিছত উপত্যকা, নদ নদী, শিল এইবোৰ। তাৰপিছত আমাক গ নম্বৰ কুৱেশ্যন দিছে পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। ঠিক আছে, তোমালোকে চোৱা পৰ্বত আৰু মালভূমি ইয়াতে তোমালোকক দি আছে যে পৰ্বত উচ্চ আৰু চূড়াযুক্ত আৰু তোমালোকক এইফালে মালভূমি দিছে উচ্চভূমি কিন্তু সমান চেটিত। ঠিক আছে, তাৰপিছত তোমালোকক দিছে উচ্চতা বেছি আৰু ইয়াতে দিছে উচ্চতা তুলনামূলকভাৱে কম আৰু শেষত দিছে তোমালোকক যে শীতল আৰু হিমবাহ ইয়াত দিছে তোমালোকক গৰম বা শুষ্ক অৱস্থাত থাকে। ঠিক আছে, তাৰপিছত আমাক ঘ নম্বৰ কুৱেশ্যন দিছে সমভূমি কেনেকৈ গঠিত হয়। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। নদীৰ দ্বাৰাই অনা পলি মাটিৰে সমভূমি গঠিত হয়। এইখিনি লিখিবা বাছ। আৰু যদি তোমালোকক 2 মাৰ্কছত দিয়ে তোমালোকে শেষতো লিখিবা যে বহু বছৰৰ ভিতৰত নদী মাটি আনি জমা দি সমভূমি গঠন হয়। যিকোনো এটা লিখিবা তোমালোকে ইয়াৰ পৰা। তাৰপিছত তোমালোকক 9 নম্বৰ কুৱেশ্যন দিছে যে মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি। উত্তৰ দি আছে মালভূমি অঞ্চলৰ উচ্চভূমি হ'ল যদিও ইয়াৰ ওপৰৰ অংশ সমান থাকে। ইয়াত খনিজ পদাৰ্থ পোৱা যায়, বনজ সম্পদ পোৱা যায় আৰু কৃষিও সম্ভৱ হয়। এইটো আমাৰ মালভূমি। তাৰপিছত আমাক 6 নম্বৰ কুৱেশ্যন দিছে তোমালোকে পঢ়া যে পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। পাৰ্বত্য অঞ্চলত ভূপৃষ্ঠ অমিশ্ৰণ আৰু খৰাইযুক্ত হোৱাৰ লগতে শীতল বতৰ, বৰফ, কঠিন জীৱনধাৰা আৰু দুখাদ্য যাতায়াতৰ বাবে জনবসতি কম দেখা যায়। তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে যে পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে, বহলাই লিখা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। কি দিছে যে পৰ্বত পাহাৰ মানুহৰ জীৱনত বহুমুখীভাৱে সহায় কৰে। ইয়াক বহু ধৰ্মীয় গোটে পবিত্ৰ স্থান হিচাপে ভাবে আৰু বহু পৰ্বতীয় অঞ্চল পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰবিন্দু। ইয়াত বহু নদীৰ উৎস দেখা যায় যিবোৰ নদী কৃষি আৰু পানীৰ জলেৰে উৎস হিচাপে কাম কৰে। পৰ্বত অঞ্চলত হিমবাহ থাকে যাৰ পৰা গলিত পানী বহু ঠাইত পানী যোগান ধৰে। ইয়াত বিভিন্ন ধৰণৰ বনজ সম্পদ, ঔষধি গছপুল তাৰপিছত তোমালোকৰ আৰু ইয়াতে দিছে যে খনিজ পদাৰ্থ পোৱা যায়। লগতে এই স্থানবোৰ পশুপালন আৰু সীমিত কৃষিকাৰ্যৰ বাবে উপযোগী। গ্ৰীষ্মকালত ঠাণ্ডা বতৰৰ বাবে এই অঞ্চলসমূহ পৰ্যটনৰ বাবে উন্নীত হয়। ইয়াত বাস কৰা গাঁও সমাজসমূহে পৰ্বতৰ পাদদেশত বিভিন্ন পৰম্পৰাগত জীৱন পদ্ধতি গঢ়ি তুলিছে।
তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে তোমালোকে নিজে নিজে কৰিবা যে নদী পৰ্বত পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন চিত্ৰ আঁকা। তোমালোকে এটা কাম কৰিবা কিতাপত তোমালোকে পেজ নম্বৰ প্ৰথমটো পেজত তোমালোকে পাবা তোমালোকৰ 17 পেজ বাহিৰ কৰিবা ইটো তোমালোকৰ যিটো চিত্ৰ দিয়া আছে 17 পেজ নম্বৰ তোমালোকে বাহিৰ কৰিবা 17 পেজত তোমালোকৰ এটা চিত্ৰ দি আছে বাকচৰ ভিতৰত এটা চিত্ৰ দি আছে এইটো তোমালোকে নিজে ট্ৰাই কৰিবা ঠিক আছে এই কোৱেশ্চনটো না আহে তোমালোকে তাৰ পৰা এইটো চাবা আৰু আমাক অনুশীলনৰ টুত কি কোৱেশ্চন দিছে আমি এইটো চাম তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া প্ৰথম কোৱেশ্চন কি দিছে জলমণ্ডল কাক বোলে উত্তৰ ইয়াতে দি আছে পৃথিৱীৰ উপৰিভাগৰ শতকৰা 71 ভাগৰো অধিক অংশ পানী আগুৰি আছে ঠিক আছে আৰু কি দিছে সাগৰ মহাসাগৰ উপসাগৰ নদ নদী হ্ৰদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয় খ নম্বৰ কোৱেশ্চন দিছে পৃথিৱীৰ গভীৰতম অংশৰ নাম কি মেৰিয়ানা খাল ঠিক আছে তোমালোকে নাম লিখিবা তাৰপিছত আমাক গ নম্বৰ কোৱেশ্চন দিছে যে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা কাস্পিয়ান সাগৰ ঠিক আছে তোমালোকে মনত ৰাখিবা গ নম্বৰ কোৱেশ্চন দিছে শাখা নৈ কি উত্তৰ দি আছে বা নদীৰ ঘ নম্বৰ কোৱেশ্চন তোমালোকৰ নদীৰ উৎস বুলিলে কি বুজা তো ইয়াতে দি আছে যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নৈৰ উৎস বা সোর্স বলে মই তোমালোকক এই কোৱেশ্চনটো এডিশনাল বা ভিতৰৰ কোৱেশ্চন হিচাপে কিতাপত দেখুৱাই দিছোঁ শাখা নৈ কি ইয়াতে দি আছে এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বলে ঠিক আছে চমুটুকা লিখা আমাক কৈছে সাগৰ মহাসাগৰ তো তোমালোকে চমুটুকাটো কোনটো পঢ়িবা মই তোমালোকক কৈ দিছোঁ তোমালোকে ক নম্বৰটো পঢ়িবা তোমালোকে ক নম্বৰ চমুটুকাটো পঢ়িবা সাগৰ মহাসাগৰ তাৰপিছত তোমালোকে আৰু হ্ৰদটো পঢ়িবা ঘ নম্বৰটো ঠিক আছে এই দুটাৰ ভিতৰতে তোমালোকৰ এক্সামত আহিব সাগৰ মহাসাগৰ আৰু হ্ৰদ তো মই তোমালোকক 4টা কোৱেশ্চনৰ উত্তৰ দেখুৱাই দিম তোমালোকে পঢ়ি ল'বা ইয়াতে দি আছে তোমালোকক প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ ইয়াৰ কালি তোমালোকক দিয়া আছে তোমালোকে পঢ়িবা গভীৰতম তোমালোকে পঢ়িবা ইয়াৰ গভীৰতা মই তোমালোকে কিতাপত আলোচনা কৰিছোঁ এইটো পঢ়িবা ঠিক আছে তোমালোকে এবাৰ চাবা তোমালোকে এইবাৰ বহিত লিখি ৰাখিবা ঠিক আছে ইয়াৰ পিছত আমাক গ নম্বৰ দিছে আৰু গ নম্বৰৰ পিছত তোমালোকৰ খ নম্বৰ দি আছে ঠিক আছে গ নম্বৰ কি দিছে সিক্ত ভূমি বা আৰ্দ্ৰভূমি তোমালোকে উত্তৰটো ইয়াৰ পৰা পাবা নদী উপত্যকা পৰ্বত পাহাৰ মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায় এইবোৰক আৰ্দ্ৰভূমি বা সিক্ত ভূমি বুলি কোৱা হয় সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমতল ভূমিবোৰত থকা জলাশয় যেনে বিল জলা ঢলা হলা পুখুৰী দলনি পিটনি আদি একোটা আৰ্দ্ৰভূমি সাগৰৰ পাৰতে এনে আৰ্দ্ৰভূমি দেখা যায় ঠিক আছে আৰু খ নম্বৰ আমাৰ ইয়াত তলতে দি আছে খ নম্বৰটো তোমালোকে চোৱা নদ নদী দি আছে তোমালোকে এইটো চাবা তাৰপিছত আমাক ঘ নম্বৰটো দিছে হ্ৰদটো দিছে তোমালোকে এইটো চোৱা আগত আৰু যদি তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে অনুগ্ৰহ কৰি আছোঁ বাৰে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা হ্ৰদ দি আছে ইয়াৰ উত্তৰ আমাৰ ইয়াতে দি আছে তোমালোকৰ এইটো ইম্পৰ্টেণ্ট আছে প্ৰথমটো সাগৰ মহাসাগৰ ইম্পৰ্টেণ্ট আৰু হ্ৰদটো এই দুটাৰ ভিতৰত তোমালোকৰ আহে প্ৰতিবাৰে তোমালোকে এইটোৰ উত্তৰ ইয়াৰ পৰা চাবা আৰু 3 নম্বৰ কোৱেশ্চন কি দিছে যে মানুহৰ ওপৰত ভূ অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ বৰ্ড কোৱেশ্চন এইটো আহে ভূ অৱয়ৱে মানুহৰ বসতি আৰ্থিক কাম কাজ বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে ইতিমধ্যে তোমালোকে বুজিব পাৰিছে যে কোনো এটা অঞ্চলৰ জনবসতি ঘন বা চেৰেঙা হোৱাৰ মূলতঃ ভূ প্ৰকৃতি বা ভূ অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে তদুপৰি খনিজাত দ্ৰব্যৰ অৱস্থিতি যাতায়াতের প্রসার ব্যবসায় বাণিজ্যৰ বিস্তার আদিয়ে বহু পৰিমাণে ভূ অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে উদাহৰণস্বৰূপে দি আছে বন্দৰবোৰ থকাৰ কাৰণে উপকূলীয় অঞ্চলবোৰক অতীজৰ পৰা যাতায়াত ব্যৱস্থাৰ ধমনী হিচাপে বিবেচনা কৰা হয় বাকীবোৰ তোমালোকে চাবা ঠিক আছে এতিয়া তোমালোকে ভাগটো যিটো তোমালোকৰ কিতাপ আছিলে এইটো বাহিৰ কৰিবা পেজ নম্বৰ 9 তোমালোকৰ ইয়াতে প্ৰথম কোৱেশ্চন কি দিছে মই তোমালোকক কৈ দিছোঁ কি দিছে তোমালোকক ক নম্বৰ কোৱেশ্চন যে তোমালোকৰ অঞ্চলটোৰ ভূ প্ৰকৃতি কেনেকুৱা ঠিক আছে কেনেকুৱা সমতল নে ঢৌৰ নিচিনা নে ওখ চাপৰ উত্তৰ কি হ'ব আমাৰ সমতল তাৰপিছত খ নম্বৰ কোৱেশ্চন কি দিছে তোমালোকৰ ঘৰৰ ওচৰত থকা পথাৰৰ মাটিৰ ঢাল কেনেকুৱা কি হ'ব
ইয়াৰ উত্তৰ হ'ব ঢাল নামেই। ঠিক আছে, এইটো হ'ব। তোমালোকে বৃত্তকেইটা সম্পূৰ্ণ কৰি ল'বা। গণমাৰ কুৱেশ্যন দিছে, তোমালোকৰ ওচৰে পাছৰে পাহাৰ বা পৰ্বত আছেনে? তোমালোকে লিখিবা আছে, যাৰ আছে লিখিবা, যাৰ নাই লিখিবা। ঠিক আছে, ঘৰ নম্বৰ কুৱেশ্যন দিছে, তোমালোকৰ ওচৰে পাছৰে নদী আছেনে? যাৰ আছে লিখিবা, যাৰ নাই লিখিবা। নম্বৰ কুৱেশ্যন কি দিছে, তোমালোকৰ অঞ্চলটোত ডাঙৰ অৰণ্য বা হাবি আছে নেকি? তোমালোকে আছে থাকে লিখিবা, নাই হ'লে নাই লিখিবা। 4 নম্বৰ কুৱেশ্যন কি দিছে আমাক, যে তোমালোকৰ অঞ্চলটোক কেনেকুৱা যেন লাগে? তোমালোকে যাত যেনেকুৱা লেখা, তোমালোকে মোৰ মতে তোমালোকে 3 নম্বৰটো লিখিবা, সমভূমি অঞ্চল বুলি লাগে, তোমালোকে এইটোৱে লিখিবা। আৰু 2 নম্বৰ কুৱেশ্যন কি দিছে আমাক, যে ভূ অৱয়ব আৰু মানুহ পাত্ৰৰ পৰা তথ্য আৰু ধাৰণা ভিত্তিত তলৰ তালিকাখনৰ শুদ্ধ উত্তৰ পৰা কাষৰ বৃত্তটো পূৰ কৰা। জীৱিকা দি আছে, তোমালোকৰ জীৱিকা কোনোবা যদি কৃষি থাকে কৃষি দিবা, পাৰ্বত্য অঞ্চলত, মালভূমি অঞ্চলত, সমভূমি অঞ্চলত। পাৰ্বত্য অঞ্চলৰ আমাৰ কি হ'ব, পাৰ্বত্য অঞ্চলত তোমালোকৰ যাত যিটো আছে তোমালোকে কৰি ল'বা, মই তোমালোকক উত্তৰখিনি কৈ দিছোঁ। পাৰ্বত্য অঞ্চলত আমাৰ পশুপালন হয়। ঠিক আছে, মালভূমি অঞ্চলত খনিজ উত্তোলন, তাৰপিছত সমভূমি অঞ্চল দিছে কৃষি, তাৰপিছত তোমালোকক ছেকেণ্ডত দিছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা, তোমালোকে এইটো পঢ়িবা। যাতায়াত ব্যৱস্থা পাৰ্বত্য অঞ্চলত অউন্নত, মালভূমি অঞ্চলত উন্নত, তাৰপিছত তোমালোকৰ সমভূমি অঞ্চলত অতি উন্নত। ঠিক আছে, তাৰপিছত তোমালোকে 3 নম্বৰতে দেখা যে জনবসতিৰ ঘনত্ব। ঠিক আছে, ঘনত্ব পাৰ্বত্য অঞ্চলত মধ্যমীয়া হ'ব, মালভূমি অঞ্চলত পাতল হ'ব আৰু সমভূমি অঞ্চলত ঘন হ'ব। মানুহৰ জীৱন যাত্ৰা কষ্টকৰ হ'ব পাৰ্বত্য অঞ্চলত, মালভূমি অঞ্চলত সহজ আৰু সমভূমি অঞ্চলত সহজ। ঠিক আছে, 3 নম্বৰ কুৱেশ্যন কি দিছে, যে পাত্ৰত দিয়া তথ্যৰ ভিত্তিত তালিকাখন পূৰ কৰা। উচ্চতা, ইয়াতে প্ৰকাৰ পৰা আমাক দিছে পৰ্বত, তাৰপিছত কি দিছে মালভূমি আৰু সমভূমি। তোমালোকে কুৱেশ্যনটো চোৱা, মই তোমালোকক উত্তৰখিনি কৈ দি আছোঁ। প্ৰকাৰটো তোমালোকে চাবা, উচ্চতা বৈশিষ্ট্য তোমালোকে কিতাপতে দি আছে, আৰু পৰ্বত, মালভূমি, সমভূমি তোমালোকে এটা কৈ চাবা। ঠিক আছে, উচ্চতা বেছি, তুলনামূলকভাৱে কম, ইফালে কম, সমভূমিত কম দিছে, মালভূমিত তোমালোকৰ তুলনামূলকভাৱে কম দিছে। ঠিক আছে, তোমালোকে এইবোৰ চাবা, তোমালোকে কিতাপত লিখি ল'বা। এইবোৰ কুৱেশ্যন তোমালোকৰ নাহে, তোমালোকৰ 1 মাৰ্ক তোমালোকৰ প্ৰথমত যিবোৰ কুৱেশ্যন দিছিল যে বৃত্তবোৰ পূৰ কৰা। ঠিক আছে, কোনটো সত্য কোনটো তোমালোকৰ মিছা। ঠিক আছে, তোমালোকৰ প্ৰথমৰ পৰাই যিবোৰ কুৱেশ্যন আছে এইবোৰ আহিব পাৰে, আৰু বাকীবোৰ তোমালোকৰ নাহে। ঠিক আছে, এইবোৰ তোমালোকে জাষ্ট চোৱা। 4 নম্বৰ কুৱেশ্যন কি দিছে, ভূ অৱয়ব আৰু মানুহ পাত্ৰৰ ওপৰত ভিত্তি কৰি তলৰ শব্দ শৃংখলাটো প্ৰস্তুত কৰা হৈছে, থিয়কৈ আৰু পতালিকৈ দিয়া আৱাহৰ মতে শব্দ শৃংখলাটো পূৰ কৰা। ঠিক আছে, পথালিকৈ দি আছে তোমালোকৰ ইয়াতে, তোমালোকে এইটো চাবা। তাৰপিছত তোমালোকক থিয়কৈ দি আছে, এইটো তোমালোকে ক্লাছ টিচাৰৰ সহায় ল'বা। ঠিক আছে, এইটো তোমালোকে ক্লাছ টিচাৰৰ সহায় ল'বা, তোমালোকে নিজে কৰিবা। তাৰপিছত তোমালোকক 5 নম্বৰ কুৱেশ্যন দিছে, এইটো উত্তৰ কৈ দিম মই তোমালোকক। তলত পৃথিৱীৰ 5খন মহাসাগৰৰ নাম দিয়া আছে, আকাৰ অনুযায়ী মহাসাগৰসমূহক ডাঙৰৰ পৰা সৰুলৈ সজাই খালী বাকচবোৰত থিয় কৰা, খালী বাকচবোৰত লিখা। ঠিক আছে, তো তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোকৰ ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিব পাৰে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰৰ নাম কোনটো আৰু আটাইতকৈ সৰু মহাসাগৰৰ নাম কোনটো। ঠিক আছে, এইবোৰ কিন্তু আমাৰ দিব পাৰে। ইয়াতে আমাক কেইটা দিছে, 1 2 3 4 5টা দিছে। তো আমাৰ ইয়াতে প্ৰথমটোত হ'ব আমাৰ প্ৰশান্ত মহাসাগৰ ডাঙৰ সকলোতকৈ, ছেকেণ্ড দিছে আটলান্টিক মহাসাগৰ, থাৰ্ড দিছে ভাৰত মহাসাগৰ, ফ'ৰ্থ দক্ষিণ মহাসাগৰ, ফিফ্থ উত্তৰ মহাসাগৰ আমাৰ হৈছে সৰু মহাসাগৰ। ঠিক আছে, উত্তৰ মহাসাগৰ হৈছে সৰু মহাসাগৰ। তোমালোকৰ কুৱেশ্যন আহিব যে আটাইতকৈ সৰু মহাসাগৰৰ নাম লিখা। কুৱেশ্যন কি হ'ব যে আটাইতকৈ সৰু মহাসাগৰখনৰ নাম লিখা, তোমালোকে লিখিবা উত্তৰ মহাসাগৰ। ঠিক আছে, আৰু 6 নম্বৰ কুৱেশ্যন কি দিছে, ক অংশৰ লগত খ অংশ মিলোৱা। মই তোমালোকে কুৱেশ্যনটো চাওঁ, মই তোমালোকে উত্তৰটো কৈ দিম। উত্তৰ এইটো, কাস্পিয়ান সাগৰ বৃহৎ হ্ৰদ, মই তোমালোকক ভিতৰৰ কুৱেশ্যন আলোচনা কৰি দিছোঁ। আৰ্দ্ৰভূমি হ'ব আমাৰ পৰিভ্ৰমী চৰাইৰ আৱাসস্থল, ডেৰাডুন হৈছে পৰ্যটনস্থল। ঠিক আছে, ডেৰাডুন আমাৰ উত্তৰাঞ্চলত আছে। ঠিক আছে, তিব্বত হৈছে উচ্চতম মালভূমি, আৰু ইয়াতে কি দিছে হুনৰু দিয়া আছে, এইটো হ'ব আমাৰ জলপ্ৰপাত। তাৰপিছত কুৱেশ্যন নম্বৰ 7 দিছে, কি দিছে, তলৰ অৱয়ব চিনাক্ত কৰি নামবোৰ তলৰ খালী বাকচত লিখা। ঠিক আছে, প্ৰথমটোত আমাৰ হ'ব পাহাৰ, ছেকেণ্ডত হ'ব মৰুভূমি। ঠিক আছে, তোমালোকে ইয়াতে দেখিবলৈ পাইছে উট দি আছে,
ফ'ৰ্থত হ'ব আমাৰ মালভূমি, ঠিক আছে, আৰু ফিফ্থত হ'ব আমাৰ নদী, ঠিক আছে। তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে, বাই বাই, টেক কেয়াৰ।